প্ৰথম প্ৰহৰ ৰাতি পাতে সমনীয়া। নমস্কাৰ সতীৰ্থ, মই বিতুপনে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিশেষকৈ খুব ব্যস্ততাপূৰ্ণ আমি জীৱন কটাই আছোঁ। তাৰ মাজতে এই 5 দিন, বিশেষকৈ 1 আগষ্টৰ পৰা 5 আগষ্টলৈকে এটা সুকীয়া আমেজ লৈ মই মোৰ জীৱনৰ কাৰণে এটা সুকীয়া আমেজ পাইছোঁ। বিশেষকৈ বহু প্ৰতিভাৱান মানুহক লগ পাইছোঁ আৰু আপোনালোকে জানেই মই প্ৰাথমিক শিক্ষাৰ লগত জড়িত হৈ আছোঁ। আৰু এইকেইদিন বিশেষকৈ FLNৰ প্ৰশিক্ষণ হৈ আছিলে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু শিক্ষকক বিশেষকৈ RP হিচাপে তেওঁলোকক লগ পাইছিলোঁ। এটা সুন্দৰ অভিজ্ঞতা লৈ পেলাই যাম আৰু সুন্দৰ অভিজ্ঞতা এই 5 দিন একেলগে আছিলোঁ, যি আৱাসিক ট্ৰেইনিং হৈছিলে। গতিকে সেইকাৰণে আৱাসিক ট্ৰেইনিং হোৱাৰ কাৰণে মই হোটেলৰ ওপৰত আছোঁ। গতিকে এই পৰিৱেশটো শিৱসাগৰৰ এটা সুন্দৰ পৰিৱেশ। গতিকে এই শিৱসাগৰখনৰ ঐতিহ্য আপোনালোকে সকলোৱে জানে, কিন্তু মোৰ ভিডিঅ'ৰ মাজলৈ মই মোৰ এজন সহকৰ্মী শিক্ষাগুৰু, তেওঁক মই অকণমান চিনাকি কৰি দিব বিচাৰিছোঁ, মণ্টু গগৈ ছাৰক। এয়া মোৰ সহকৰ্মী মণ্টু গগৈ ছাৰ। তো ছাৰক মই খবৰ দিম। ছাৰ কেনেকুৱা? এই বহুত ভালেই এতিয়া। হয়। আৰু যিহেতু আৱাসিক ট্ৰেইনিং কৰিলোঁ, হয়, বহুত ভাল অভিজ্ঞতা এটা লাভ কৰিলোঁ। আপোনালোকক লগ পালোঁ আৰু বহুজনক লগ পালোঁ, আৰু এইখিনিয়ে আমাৰ জীৱনটো সমৃদ্ধ কৰিব। হয় হয়। আৰু সঁচাকৈ সেই আৱাসিক ট্ৰেইনিংটো এটা আমাৰ লাষ্টৰ দিনাখন আৱেগিকো কৰি তুলিছে, নহয় জানো ছাৰ? তো গতিকে সেইখিনি কথা নকওঁ। ছাৰ, আপুনি আমাৰ ইমান ব্যস্ততাপূৰ্ণ জীৱন আজিকালি যুগ, আজি চাওকচোন এই মানুহ, এই পৰিৱেশটোকে চাওক। এই পৰিৱেশটোত আপোনালোকে দেখিছে, এই পৰিৱেশটোত গোটেই মানুহবোৰেই ব্যস্ত হৈ আছে। চৰাই চিৰিকটিৰ পৰা ধৰি গোটেই সমাজখনেই ব্যস্ত হৈ আছে, নহয় জানো ছাৰ? তো এই ব্যস্ততাপূৰ্ণ জীৱনত মানুহৰ কথা পতাৰ খুব কম হয়, কিন্তু মই ছাৰক ঠাউকতে পাই পেলাই মই ছাৰক অকণমান কথা পাতোঁ, তাৰ মাজতে আপোনালোকৰ লগত শ্বেয়াৰো কৰোঁ। কিন্তু ছাৰৰ এটা প্ৰতিভাও আছে, এনেই গান গুণগুণাই ছাৰে। মই এইখিনি লগ পাই গম পাইছোঁ। তো গতিকে ছাৰক পোনপটীয়াকৈ মই এটা গানেই গাবলৈ মই ৰিকুৱেষ্ট কৰিম। আৰু গান বুলি ক'লে বৰ সৰুৰ পৰাই মই বিহু হওক বা অন্য বিভিন্ন ধৰণৰ বিয়ানাম হওক, বিহুকে আদি কৰি ভাওনা সংস্কৃতিৰ লগতো জড়িত আছিলোঁ। আৰু সেই সূত্ৰেই এইখিনি অকণমান গোৱাৰ চেষ্টা কৰিছিলোঁ, আৰু সেইবাবে মই অকণমান গুণগুণাই দিছোঁ। এটা বিহু নামে গুণগুণাই দিছোঁ। হয় হয়, ঠিক আছে ঠিক আছে। হে জাহানো ঐ বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা ঐ পাত, ঐ বিহু থাকে ঐ বিহুকে বিনা বা ঐ বিহু গ'লে বিনা বাকাত, ঐ প্ৰেম সাগৰ উপকূল, বহুত আছে প্ৰতিকূল, হাজাৰ বিজাৰ কাঁইটৰ মাজতো ভণ্টি তুমি এপাহ গোলাপ ফুল, মৰমে হহুৱাই, মৰমে কন্দুৱাই, মৰমে কলিজা খাই ভণ্টি প্ৰেম সাগৰ উপকূল। ধন্যবাদ। অকণমান গাই শুনাই দিলোঁ। মই কৈছোঁৱেই যে ছাৰৰ গুণগুণনিত এটা অৰ্থ আছে আৰু ছাৰৰ প্ৰতিভাও আছে। সুন্দৰকৈ ছাৰে ইমান ধুনীয়াকৈ গাইছে, আপোনালোকক মই শুনাবলৈ চেষ্টা কৰিলোঁ। মই ছাৰক আচলতে ব্যস্ত আছিলে ছাৰ, হঠাতে মই ধৰি লৈ আহিছোঁ। ছাৰ বলক অকণমান কথা পাতিম, নহয় জানো? বিহু বুলি ক'লে বহুত বিহু নাম আছে, আৰু এই বিহু নামবিলাক এইটো যিটো বিহুনাম গাইছোঁ এইটো সাধাৰণতে আমাৰ প্ৰচলিত নহয়। বহু আগতে আছিলে, কিন্তু দেউতাহঁতে গাইছিলে বোলে এইটো, কিন্তু পিছত গোৱা হোৱা নাই। আৰু সেইবাবে মই এইবিলাক যিবিলাক নোগোৱা বিহুনাম থাকে বা বিয়ানাম থাকে, এইবিলাক মই ৰক্ষণ কৰিবলৈ চেষ্টা কৰোঁ। আৰু ইয়াৰ জৰিয়তে মই আপোনাৰ জৰিয়তে ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ পাই সুখী অনুভৱ কৰিছোঁ। সঁচাকৈ ছাৰে এটা সুন্দৰ কথা কৈছে। আমি যিবোৰ পৌৰাণিক, আজিকালি নতুন মানুহে নতুন গানবোৰ শুনি ভাল পায়, কিন্তু পুৰণা যিবোৰ স্মৃতিত থকা যিবোৰ আমাৰ জাতি মাটি ভেটিৰ লগত হাৰুৱা যিবোৰ গান, নহয় জানো, সেই গানবোৰ আমি আচলতে আদৰি ল'ব লাগে। আৰু সেই গানবোৰ ক্ৰমান্বয়ে হেৰাই গৈছে, মানুহৰ মুখে মুখে নাই আজিকালি পুৰণা গানবোৰ, কিন্তু আমি জীয়াই ৰাখিব লাগিব ভৱিষ্যত প্ৰজন্মৰ কাৰণে, নহয় জানো? একদম। গতিকে শিক্ষক হিচাপে এইটোৱে আমাৰ চেষ্টা যে আমি
পুৰণিখিনিকো আমি ধৰি ৰাখিব লাগিব আৰু নতুন যিখিনি আহিব নতুন যিখিনি আমাৰ ধৰিবলগীয়া থাকে সেইখিনি আমি ধৰি ৰাখিব লাগিব আৰু এই ধৰণে আমি আগুৱাই লৈ যাব লাগিব আমাৰ সমাজখন যিহেতু আমি ভেটিটো নিৰ্মাণ কৰোঁ আৰু গতিকে ভেটি নিৰ্মাতাসকলৰ এটা বিশেষ দায়িত্ব থাকে যে আমাৰ এই ভেটিটো সুদৃঢ়ভাৱে আমি যাতে বনাব পাৰোঁ সেয়াই মোৰ ক'বলগীয়া আৰু ছাৰলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰে এইখন সুবিধা দিয়াৰ বাবে আৰু ছাৰৰ যিটো চেনেল আছে আপোনালোকে ছাৰৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰি দিব আৰু মোৰ ক'বলগীয়া ইমানেই ধন্যবাদ সঁচাকৈ একেবাৰে মই ছাৰক এৰি দিবলৈ মন যোৱা নাই কিন্তু অকণমান বিয়া নাম অকণমানে মানে গুণগুণনি এটা শুনিব বিচাৰিছোঁ বিয়া নাম প্ৰথম প্ৰহৰ ৰাতি ফুলি আছে জ্যোতি উঠা ৰাধা গুণতি কৃষ্ণ কৰা স্তুতি অকণমান গুণগুণাই দিলোঁ ধন্যবাদ আৰু আপোনালোকে ইমানলৈকে চাই থকাৰ কাৰণে আপোনালোককো থেংক ইউ জনাইছোঁ সামৰিছোঁ ভিডিঅ' ধন্যবাদ ঠিক আছে